আমি অপমানিত হৈছো মুঠৰ ওপৰত তেওঁ যেন ক্ৰিমিনেল কাবাক মাৰ্ডাৰ কৰি আহিছে ইমান অপমান পালো বিৰাট দুখ লাগিছে মঞ্চতে শিল্পী দিগন্ত ভাৰতীক চূড়ান্ত অপমান অপৰাধীৰ দৰে মঞ্চৰ পৰা টানি অনাৰ অভিযোগ বিহু উদযাপন সমিতিৰ বিষয়ববীয়াই শিল্পীক কৰিলে অপমান পোছাক বিতৰ্কত সোমাই পৰিছে এতিয়া মহানগৰীৰ চানমাৰী পূব গুৱাহাটী বিহু সন্মিলনী বুধবাৰে নিশা জ্যেষ্ঠ শিল্পী দিগন্ত ভাৰতীক চূড়ান্ত অপমান কৰিলে পূব গুৱাহাটী বিহু সন্মিলনীৰ এজন বিষয়ববীয়াই অভিযোগ অনুসৰি নিজৰ অনুষ্ঠান সামৰি পত্নী অনুষ্ঠান চাবলৈ আহিছিল দিগন্ত ভাৰতী পূব গুৱাহাটী বিহু সন্মিলনীলৈ দিগন্ত ভাৰতীয়ে দৰ্শকৰ আসনত বহি অনুষ্ঠান উপভোগ কৰি থকা দেখা পাই আয়োজক কমিটিয়ে মঞ্চত মাতি দিগন্ত ভাৰতীক জনালে সম্বৰ্ধনা কেৱল ইমানেই নহয় আয়োজকে জোৰকৈ মাতি নি মঞ্চত গীত পৰিৱেশন কৰিবৰ বাবেও অনুৰোধ জনায় কমিটিয়ে ক'লে মোৰ হাজবেণ্ড ষ্টেজত উঠিব লাগিব তেওঁ কৈছে মই এতিয়া নুঠো তলৰ পৰা গান গালে মই মই নুঠো বহি আছে তাৰপিছত নাই আৰু দুটামান গান গোৱাৰ পিছত তেওঁক লাগে কমিটিয়ে আহি পেলাই তেওঁক উঠালে উঠাই গামোচা পিন্ধালে অ'কে গেষ্ট হয় গেষ্ট আপুনি গেষ্ট হ'ব পাৰে গেষ্ট ইয়াতে চবে কি আপোনালোকৰ কিবা দিছে নেকি ড্ৰেছ কোড কিবা দিছে নেকি যে যেতিয়া আপোনালোকে গেষ্ট হৈ আহিব ধুতি পিন্ধিব লাগিব এইবিলাকতো কোৱা নাই গেষ্টে হাফ পেণ্টো পিন্ধিব পাৰে চব পিন্ধিব পাৰে অ'কে তাৰ আগতেও দেখিছোঁ মঞ্চত যিয়ে গান গাই গ'ল গোটেই মিউজিচিয়ানে জিন্স পিন্ধি উঠিছে অ'কে মোৰ মিউজিচিয়ানে গোটেই জিন্স পিন্ধি উঠিছে তেতিয়াৰ পৰা কিমান গান গালোঁ 1 ঘণ্টা গানেই গালোঁ সেনেকৈ তেওঁক মাতি নি মঞ্চত তেওঁ বহি থকা মানুহটোক মাতি নি মঞ্চতে গামোচা পিন্ধাইছে অ'কে তেওঁ মোক বাৰে বাৰে কৈছে তুমি মই আহিছোঁহে মই ক'তো নাযাওঁ তোমাৰ লগত কাৰণ তেওঁ নিজৰ প্ৰগ্ৰেম আছিলে ক'তো নাযায় মোৰ লগত সময় নাপায় অনুষ্ঠান বেলেগে বেলেগেই কৰা যায় মেক্সিমাম ক'ৰবাত আমি একেলগে কৰোঁ এইটো বেলেগ হেঙেৰাবাৰীত কৰি আহিছোঁ তেওঁ গেষ্ট বহি আছে ধুনীয়াকৈ তোমালোকে মাতিছা গান গাবলৈ তেওঁ উঠি অহা নাছিলে তাৰপিছত গামোচা পিন্ধালা পিন্ধাই কি কৰিলা তোমালোকে গান গাই আছোঁ মোৰ বৌ আহিলে উঠি এই জাজ কৰি আছে মৃদুস্মিতা ডেকা বিহু সম্ৰাজ্ঞী আৰু এগৰাকী আমাৰ বিহু পিন্ধা কৰবী হাজৰিকা আমাৰ ধুনীয়া বিহু নাচে বাইদেউগৰাকী দুয়োগৰাকী ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে 3জন মানুহ উঠিছে মই খালী ভৰি আছিলোঁ মঞ্চত মই খালী ভৰি মঞ্চত গীত গাওঁ এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন যেতিয়া 3জন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী আমাক চাগে চাইড কৰাব আহিছে ইমান সাধাৰণ কথা দেই কথা নাই বৰ্তা নাই টানি নিছে এটা যেন ক্ৰিমিনেল হে তেওঁ যেন ক্ৰিমিনেল কাবাক মাৰ্ডাৰ কৰি আহিছে হঠাতে এজনে দিগন্ত ভাৰতীক হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি নিয়ে তাকে মই আজি ইয়াতে আহিছোঁ চানমাৰী বিহুত মানে মোক গেষ্ট হিচাপে মাতিছে তেওঁ পাৰফৰ্ম কৰিব সীমান্ত ঠাকুৰীয়া আৰু লগত 2জন আছিল তেওঁলোকৰ নাম নাজানো আৰু তাৰপিছত যেতিয়াই তেওঁ এইটো কথা কৈছে জিন্স পিন্ধি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয় মানুহজনক মাতিছা কিয় মঞ্চত গাই থকাৰ মাজত ষ্টপ কৰি দিছে তোমালোকৰ নিজৰ মাজতেই সেই সমন্বয়টো নাই কেইজন মানে মোক মাতি নিছে আৰু এটাৰে মাজতে 2জন আহি পেলাই মোক 3জন মানে মাইক্ৰফোন অফ কৰিছে সীমান্ত ঠাকুৰীয়াৰ মুখত গোন্ধ সুৰাপান মদৰ গোন্ধ আৰু আছে 2জন তেওঁলোকৰ আৰু 2জন আছে গোটেই মদাহী মইতো নিজে উঠা নাই মইতো গান গাব মই গোটেই কেইজনৰ নাম কোৱা নাই ইয়াতে বলেণ্ডাৰও আছে বিৰাট ভাল মানুহ তলত ক'ব লাগিছিল বলেণ্ডাৰত আগতে গুচি গ'ল কমিটিৰ আৰু বেলেগ মানুহ আছে চবে মদ খোৱা নাই দেই এইটো মিছা কথা কিন্তু এই কেইজন মানুহক তোমালোকে পাৰ্মিশ্যন কিয় দিলা এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত পিছে অপমান কৰাৰ কাৰণ কি
ধুতি নিপিন্ধাৰ বাবে এই অপমান দিগন্ত ভাৰতী মই ধুনীয়াকৈ মঞ্চত গান গাই আছোঁ হা এই ড্ৰেছত আহিছে এইটো কি বিহুত ড্ৰেছ নহয় জিন্স বোলে পিন্ধাব মইতো নাজানো মোক মাতিব নালাগে ন মইতো নিজে অহা নাই নহয় তোমালোকৰ মাজৰে দুজন মানে মোক নি পেলাই আহক দাদা আপুনি দুটা গান গাব লাগিব মঞ্চখনটো আজি মোৰ আছিলে ন লৈ গৈছে তেওঁলোকে মোৰ স্বামী আহিছে লগত আহিব নোৱাৰি চাই থকা মাজৰ পৰা তেওঁলোকে আপুনি আহিছে যিহেতু দুটা গান গাব লাগিব আপুনি মোক টানি জোৰ জবস্তি তেওঁলোকে খুব দাবী দিছে মোক ভালেই লাগিছে মৰম কৰি মোক দাবী জনোৱা যেন লাগিছে তাৰপিছত কোনোবা এজন হঠাতে আহি পেলাই গান গাই থকাৰ মাজতে এই সীমান্ত নে কিবা ঠাকুৰীয়া তেওঁ আহি পেলাই তেওঁ মানে মোক মানে মোটামুটি ঠেলা ঠেলিয়ে কৰিছে আগতে জুবলিৰ লগতো হৈছিলে ইমান অপমান কেনেকৈ কৰিব পাৰে হে ষ্টেজৰ পৰা নমাই দিয়া আমি অভদ্ৰামি কৰিছোঁ নেকি ষ্টেজত এইটো এটা ডিফেমেশ্যন কেছ হয় মানহানি গোচৰ হয় এইটো কিবা অভদ্ৰামি কৰিলোঁ নেকি কিবা আমি এতিয়া খাইছোঁ নেকি এনে চূড়ান্ত অপমান সহ্য কৰিব কোনে তাৰ পাছত দিগন্ত ভাৰতীৰ পত্নীৰ খং আয়োজক কমিটি বিষয়ববীয়াক প্ৰশ্নৰ ওপৰত প্ৰশ্ন দিগন্ত ভাৰতীৰ পত্নীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তলমূৰ কৰি থাকিব লগা হ'ল আয়োজক কমিটি কেৱল ইমানেই নহয় সুৰাপান কৰি থকাৰো অভিযোগ সীমান্ত ঠাকুৰীয়া নামৰ এজনে অপমান কৰাৰ অভিযোগ এতিয়া সীমান্ত ঠাকুৰীয়াক বিচাৰি আছো আমি গোটেই ৰাইজে বিচাৰি আছো যাতে ৰাজহুৱাকে ক্ষমা এটা খোজে তেওঁ নাই কিন্তু পলালে আমি অপমানিত হৈছোঁ মুঠপাত এই চানমাৰী বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছোঁ এয়া ইমান অপমান কৰিছে আৰু নাজানো পিছলৈ কি হয় ইমান অপমান পালোঁ বিৰাট দুখ লাগিছে এতিয়া আয়োজক কমিটিয়ে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে দিগন্ত ভাৰতী আৰু তেওঁৰ পত্নীয়ে আয়োজক কমিটিৰ এজন বিষয়ববীয়াৰ বাবে এতিয়া চেকা লাগিলে ঐতিহাসিক চানমাৰী পূব গুৱাহাটী বিহু সন্মিলনী নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে এনি